দুটামান কথা কওঁ মানে প্ৰথমতে সকলোকে নমস্কাৰ, আসসালামু আলাইকুম। মোৰ নাম পিংকু পেগু, ঘৰ মোৰ ঢকুৱাখানাত, লখিমপুৰ জিলা। ইয়াতে ITI কলেজ যিটো আছে দেখিছে, তাতে কৰ্মৰত, তাতে কৰোঁ আৰু ইয়াত থাকিলে মোৰ ষ্টুডেণ্টেই হয়। মই ঘৰে ঘৰে সজাগতা অভিযান এটা চলাই আছোঁ। চৰকাৰী ফালৰ পৰা নহয়, মই নিজে আহিছোঁ সজাগতাৰ কাৰণে। গছ পুলি ৰুব আহিছোঁ, টিউশ্যনো ফ্ৰীকৈ কৰোঁ। আপোনালোকৰ গাঁৱত প্ৰায় ঘৰে ঘৰে চিনি পায় মানে ষ্টুডেণ্টবিলাকে। সেইবোৰ এনেই কৰি ভাল লাগে, সমাজটো আৰু ভাল হওক, পৰিৱেশটো ভাল হওক, সকলোকে মিলা প্ৰীতিৰ মাজত আমি এটা পৰিয়ালৰ মানুহ বুলি ভাবি যাতে আমি জীয়াই থাকিব পাৰোঁ। বৰ্তমান সময়ততো সমাজটো বহুত অমিল হৈ আছে। গোটেই জীৱনটো কাজিয়া কৰিয়ে জীয়াই থাকিলেতো নহ'ব, কিন্তু এইটো হিংসা কৰি বেয়া পোৱাটোৱে ভাৱ লৈ জীয়াই থাকিলেতো নহ'ব। আমি মানুহ হিচাপে সকলো যাতে শান্তিৰ সমাজ এটা আমি গঢ়ি তুলিব পাৰোঁ। সেইকাৰণে এই কামটো মই নিজে প্ৰচেষ্টাৰে কৰি আছোঁ। মানুহে মানে বেলেগকৈ ভাবে, মানুহেও মানে গছ পুলি ৰুম বুলি ক'লে কিবা এটা ফটো মাৰিম বুলি ক'লে মানে ভয় কৰে মোৰ মানুহ কি কৰি আছে। সেইকাৰণে মই আপোনালোকক কথাটো বুজাই দিছোঁ। মোৰ যিমানখিনি গাঁৱত ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে প্ৰায়বোৰে মোক চিনি পায়। মই ফ্ৰী টিউশ্যন তেনেকৈ আহি থাকোঁ মই। সেইকাৰণে এই গছ নথকাৰ কাৰণে পৃথিৱীত কিমান মানে প্ৰব্লেম হৈছে। আমি জীয়াই থকা এতিয়া এই গৰম দিনত আমি জীয়াই ভিতৰত ভাত খাব শান্তিটো হ'ব নোৱাৰে। যোৱা বছৰ আমাক বা এই 2-3 বছৰ আগত আমাক শিক্ষা দিছে প্ৰকৃতিয়ে। এতিয়া ছমাহ পাৰ হৈ গ'ল, বৰষুণ এটোপাল নাছিলে। কেইদিনমান আগত বৰষুণ নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে সকাহ পাইছোঁ। আমিতো খেতিয়ক সমাজ হয়, তো বৰষুণ যদি নাথাকে, পানী পথাৰত যদি নাথাকে, তেতিয়াহ'লে আমি কেনেকৈ জীয়াই থাকিম? সেইকাৰণে তাৰ কাৰণে আমি গছ ৰুব লাগিব, গছ কাটিব নালাগে। গছ পুলি ৰুলে গছ ৰুবতো লাগিব ন। এতিয়া মানুহে কাটিয়ে আছে, ৰোৱাটো নাই। আমি ৰুব লাগিব, সকলোকে ল'ৰা ছোৱালীবিলাক আমি শিক্ষা দিব লাগিব। আমি সকলোৱে শগুন দেখিছিলোঁ, চিলনি আছিলে পথাৰত ইফালে পিছফালে। আজিকালিতো শগুন নাইকিয়া হ'ল, চিলনি নাইকিয়া হ'ল, গাঁৱৰীয়ে একদম কমি গ'ল মানে। এইবোৰ নাথাকিলে আমি জীয়াই থাকিব পাৰিম জানো? লেতেৰা বস্তুবিলাক কোনে খাই পেলাব? মৰা জীৱবিলাক কোনে খাব পাৰে? পৃথিৱীটো কোনে চাফা কৰিব? চৰাই চিৰিকটি জীৱ জন্তুটো চাফা কৰে বা তেওঁলোকে গছ ৰুৱে। যিমানখিনি গছ দেখিছিলোঁ অকল মানুহেতো ৰোৱা নাই, চৰাই ৰুইছে, বতাহে ৰুইছে। কিন্তু আজি খাদ্য ভেজাল হৈ গ'ল। খাদ্য ভেজাল হোৱাৰ কাৰণে মানুহ ভেজাল হৈ গ'ল। সৰু সৰু বয়সত মানুহ মৃত্যু হৈছে। নানা ধৰণৰ নেদেখা নুশুনা বেমাৰ। আগতে হস্পিটেলেই নাছিলে, ডক্টৰে নাছিলে, তথাপি মানুহ 100-150 বছৰ জীয়াই থাকে। আজি ডক্টৰ আছে, হস্পিটেল আছে, ইমানখিনি মানে উন্নতি হৈছে বুলি কোৱাৰ স্বত্তেও মানুহৰ বেমাৰে মেডিচিন নহ'লে জীয়াই নাথাকে। এনেকুৱা ধৰণৰ হৈ গৈছে, দেখা পাইছোঁ। সেইকাৰণে আমি সজাগ হ'ব লাগিব। পৃথিৱীটোত জীয়াই আছোঁ যেতিয়া নেকি আমি পৃথিৱীক বচাব লাগিব, পৃথিৱীটো সুন্দৰ কৰি তুলিব লাগিব। সেইটোৰ কাৰণে সুন্দৰ কৰি তুলিবলৈ আমি গছৰ বিষয়ে চিন্তা কৰিব লাগিব, গছক মৰম কৰিব লাগিব, মানুহৰ মাজত মিলা প্ৰীতিৰ মাজত আমি থাকিব লাগিব। উদ্দেশ্যটো সেইটো। কাৰণ পৃথিৱী এটাই, মানৱ জীৱন হিচাপে আমি আহিছোঁ যদি মানুহে মানুহৰ বাবে চিন্তা কৰিব লাগিব। কাজিয়া কৰিবৰ কাৰণে, হিংসা কৰিবৰ কাৰণে একতা হৈ থাকিব লাগিব। আৰু ল'ৰা ছোৱালীবিলাক ভালকৈ পঢ়াই মেলি ডাঙৰ মানুহ বনাওক। মাইনৰিটি অঞ্চলত বহুত ল'ৰা ছোৱালী দেখিছোঁ নপঢ়ে, বহুত ক্লাছ 8-9 পঢ়িব, নিজৰ চাইনো কৰিব নাজানে। এনেকুৱাও দেখা পাইছোঁ মাজৰ পৰা পঢ়াটো এৰি দিয়ে মানে। এৰিব নালাগে, পঢ়ি শুনি ভাল মানুহ, ভাল আদৰ্শ হিচাপে অলপ সমাজে চিনি পাওক, নহ'লে মানে তললৈ গৈ থাকিব। সেইকাৰণে শিক্ষাটো প্ৰয়োজন আছে মানে। ময়ো ফ্ৰী টিউশ্যন কৰি মাজে মাজে আহিম মানে কেতিয়াবা, আহিয়ে আছোঁ আপোনালোকৰ গাঁৱত। সেই উদ্দেশ্যলৈ আহিছিলোঁ। আৰু আমলখি গছজোপা আৰু আমাৰ এই তেজপাত এজোপা আপোনাৰ দেউতা বুলি কৈছোঁ আৰু আপোনাৰ দেউতাৰ নামত, দেউতা আৰু মাৰ নামত ৰুম। এইটো মা দেউতা বুলি ভাবিব। তেওঁলোকৰ স্মৃতি ঘূৰি আহিছে আৰু তেওঁলোক য'তেই থাকক চিৰ শান্তি হওক। আল্লাই মানে দোৱা কৰিবলৈ সকলোকে, সেইটোৱে উদ্দেশ্যটো। আৰু বহুত বহুত ধন্যবাদ। ভাল আমি ৰুম আৰু ইয়াত প্ৰতিপাল কৰিম। সকলোৱে আপোনালোকে ল'ৰা ছোৱালী বাৰ্থডে পাতিব, গছ পুলি ৰুব। এতিয়া শিকাব লাগিব, প্ৰকৃতিক জ্ঞান দিব লাগিব ন। আল্লাহ এই মসজিদ ঘর আমার এই মসজিদ
ঠিক আছে, থ্যাংক ইউ।